নমস্কাৰ পোনপ্ৰথমে মানে অভিযোগটো এইটোৱে দাদা মই মানে এডভকেটছ ক্লাৰ্ক হিচাপে আছোঁ মানে কোৰ্টত ছেশ্যন কোৰ্টত আৰু চিজিএমত কৰোঁ এতিয়া আমাৰ মানে কিছুমান ক্লায়েণ্ট তাতে ভিতৰত থাকে তো সিহঁতে আমাক কমপ্লেইন দিয়ে যে তাৰ ভিতৰত একিউজডক মানে VIP ট্ৰিটমেণ্ট দিয়া হয় কিছুমানক আৰু কিছুমানক পিয়াজ এটাও মানে প্ৰভাইড কৰা নহয় এনেকুৱা গতিকে আজি 2 বছৰৰ পৰা আপোনাৰ VIP ট্ৰিটমেণ্ট যেনে মোবাইল ফোনছ এলাও তাৰপিছত এটা মোবাইল ফোনছ কৰিবলৈ 200 টকা লয় আৰু 1 লাখলৈকে মানে যিজন জেলাৰ হয় তেওঁ পেমেণ্ট লয় 50,000 1 লাখ আৰু কাকো মোবাইল ফোন ইভেন মানে নিব নিদিয়ে ভিতৰত যাতে কোনোবাই ৰেকৰ্ডিং কৰিব নোৱাৰে প্ৰষ্টিটিউশ্যন চলে ড্ৰাগছ চলে অপেন মানে ভিতৰত ড্ৰাগছ ধুনীয়াকৈ বেচা কিনা হৈ থাকে সেইটো এটা বিজনেছ চলে ক'ত যায় পইচা কি কথা আমি নাজানো আৰু কিন্তু মানে ৰেকৰ্ডিঙত মই যিখিনি ভিডিঅ' আৰু অডিঅ' ৰেকৰ্ডিং লৈছোঁ তাতে ক্লিয়াৰলি কৈছে আনন'ন পাৰ্চন যোনে তাতে মেচ চলাই আছে মানে ইনমেটছ থাকে তাতে আপোনাৰ কি হয় 6-7জনকৈ মানুহ থাকি পেলাই তাতে 2,000 3,000 এনে কৰি হাঁহৰ মাংস চিকেন মানে আমাতকৈও বেছি ভালকৈ তেওঁলোকে লাইফষ্টাইল কৰি আছে যেনেকৈ মানে কনভিকশ্যন হোৱাৰ পিছত মানুহবিলাক যে এটা উপলব্ধি কৰিব লাগে হয়নে উপলব্ধি তাতে সেইটো একো নাই তেওঁলোকক VIP ট্ৰিটমেণ্টৰ গোটেইখিনি ফেচিলিটিজ দি গুৱাহাটী নিচিনা চেণ্ট্ৰেল জেলত ৰখা হৈছে য'ত নেকি মানে মানুহক কিছুমান ছোৱালী মানুহে কয় যে ছোৱালীখিনিক একো নিদিয়ে ছোৱালীখিনিক কিবা এটাও নিদিয়ে নেপকিনছো নিদিয়ে একো নিদিয়ে তেল এটাও নিদিয়ে সেই এগেইনষ্টত ল'ৰাবিলাকক মতা মানুহবিলাকক গোটেই ড্ৰাগছলৈকে ছোৱালী প্ৰভাইড কৰালৈকে GMCত গৈ নি 3,000 টকাত ৰুমত GMCত ছোৱালী ৰাখিব দিয়ে গাড়ীত লৈ যাব GMC কোনে প্ৰভাইড কৰে নাজানো এজনে নহয় দুজনে নহয় দাদা প্ৰত্যেকজন মানুহে 20-30জন মানুহে কৈছে আৰু আমি সেইবিলাক ভিতৰলৈ কেমেৰাত যদি চেক কৰা হয় ভিজিলেন্সৰ পৰা তেওঁ এই যিজন জেলাৰ হয় তেওঁ যদি আপোনাৰ কাৰেপশ্যনৰ লিষ্টটো চোৱা হয় তেওঁ অবভিয়াছলি CM ছাৰ মই আপোনাক এইটোৱে কৈছোঁ মামা তাতে ধুনীয়াকৈ তেওঁৰ এই যে ইলিগেল মানিবিলাক আছে ওলাই পৰিব ঠিক আছে আৰু যদি মই মিছা হওঁ তেতিয়া মোৰ ওপৰত যি একশ্যন ল'ব লাগে লওঁ কাৰণ কি তেওঁলোকে ইমান ধুনীয়াকৈ চলাইছে ইমান হেৰিকৈ চলাইছে এইটো কেনেকৈ চলাই আছে মানে ইমানকৈ কোনখন জেলত কি এইখন দাদা আমাৰ চেণ্ট্ৰেল জেল যিখন মেইন গুৱাহাটী মানে মেইন চেণ্ট্ৰেল জেল অসমৰ গুৱাহাটী সেইখনতে চলি আছে পূৰা মুক্ত বেহা যেনে আপোনাৰ ড্ৰাগ ছাপ্লাই গাঞ্জা তাৰপিছত প্ৰষ্টিটিউশ্যন মানি তাৰপিছত এইবিলাক মোবাইল ফোনছ এণ্ড্ৰইড ফোন লেপটপ অল ফেচিলিটিজ চলি আছে তাৰপিছত আপোনাৰ খোৱা লোৱা বাৰু সেইটো বাদ দিছোঁ খোৱা লোৱাটোৰ কাৰণে যিখিনি পে'মেণ্ট লয় কিন্তু যিখিনি প্ৰষ্টিটিউশ্যন আৰু ড্ৰাগছ ব্যৱহাৰ চলি আছে আৰু তেওঁ হিউজ পৰিমাণৰ মানুহ মানে VIP ট্ৰিটমেণ্টৰ ৰুম থাকে তাতে আপোনাৰ যেনেকৈ আমি হোটেলত থাকোঁ তেনেকৈ মানে গেষ্ট হাউচৰ নিচিনা তেওঁলোকক ট্ৰিট দিয়ে যোনে পইচা দিব পাৰে তেওঁ 20,000ৰ পৰা 1 লাখলৈকে পে'মেণ্ট লয় আৰু সেইটো ভিতৰৰ কেবিনত লয় আৰু এনেকৈ হয়তো বাহিৰৰ পৰা তেওঁলোকে মানুহৰ পৰা লৈ লয় আৰু তেওঁ যদি ইনভেষ্টিগেশ্যন কৰে তেওঁৰ এক্সট্ৰা মানি পইচাৰ বাদে বহুতখিনি ওলাব আৰু তেওঁৰ নামটো সঠিককৈ মই নাজানো কিন্তু তেওঁ মই লগ পাইছিলোঁ 2 বছৰ আগত তেওঁ মানে কি মানে হাইট আছে অকণমান হোৱাইট কালাৰ মানে শিৱসাগৰ ছাইডৰ হয় তেওঁ শিৱসাগৰৰ যোৰহাটৰ হয় কিন্তু তেওঁ ইয়াৰ নহয় আৰু গুৱাহাটী নিচিনা চেণ্ট্ৰেল জেল এখনত যদি দাদা এনেকৈ কনভিকশ্যন যিবিলাক আমাৰ ইমান কষ্ট কৰি জাজে আমি ইমান হেৰি কৰি পেলাই মানে চলোৱা হয় দিয়া হয় কনভিকশ্যন দিয়াৰ পিছত 20 বছৰ সেই মানুহে যদি এনেকৈ মানে চুৰ ডকাইতবিলাক সোমাব নিউজ চেনেলে ধৰিব পুলিচে ইমান কষ্ট কৰি ৰাত দিন কৰি পেলাই ড্ৰাগছ বেপাৰবিলাক ধৰি তাত যদি সিহঁতে এনেকৈ ফেচিলিটি দিয়ে সেইবিলাকে হয়তো আকৌ ক্ৰাইমে কৰিব আৰু ইভেন দাদা তাত 98% মানে 95% মানে চব মানে হেৰি সম্প্ৰদায় মানে মিয়া মানুহে অধিক মানে আমাৰ অসমীয়া মুছলিম বা অসমীয়া মানুহ খুব কমেই আছে গতিকে সেইখিনি মানুহকো কিছুমানক ভালো ট্ৰিটমেণ্ট কৰে কিছুমান বেয়াও ট্ৰিটমেণ্ট কৰে গতিকে এইটো মানে পূৰা ফুল কাৰাপশ্যন চলি আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত